বাস্তু যেটো শান্তি বা বাস্তু পূজাটো কেতিয়া কৰা হয় আৰু কিয় কৰা হয় আমি জানো বাস্তু পূজা কৰিব লাগে কেতিয়া কৰা হ'ব আৰু কিয় কৰা হ'ব বিশ্বকৰ্মা প্ৰকাশত উল্লেখ আছে যে যিটো ঘৰত জুই লাগিছে বা বিজুলী পৰি পেলাই নষ্ট হৈছে ধ্বংস হৈছে পাৰ চৰাই যেটো আমি কপৌ মানে পিজন বিগৰে দুইটা বুজাই পাৰ চৰাই বা কপৌ হা এনকেম্প মানে যেতিয়া আগুৰি ধৰে এনকেম্প কেম্পিং এনকেম্পিং है ना আগুৰি ধৰে তেতিয়া ভৱনত যদি কুদু বৰল মৌমাখি আহি ছাতি ধৰে বা যদি ছাত সাজে है ना ছাক কোৱা যায় है ना সাজে ঘৰত যদি ফেঁচা আহি সোমাই যায়হি বা বহেহি ভিতৰত 7 দিনৰ ওপৰত যদি কাউৰী আহি ঘৰত যদি বাঁ পাতে এনে ক্ষেত্ৰত বাস্তু পূজা বা বাস্তু শান্তি কৰাব লাগে হা এনে দুখে কি কৰিব ৰোগ পীড়া কষ্ট দুৰ্ঘটনাৰ আগজাননী দিয়ে গৱেষণাৰ পৰা দেখা যায় যে পিজন বুলি ক'লে কপৌ বা ভাটো দুইটাকেই বুজায় পিজন মানে দুইটাই বুজায় কপৌটো বাহিৰত থাকে কি কয় আৰু পাৰটো বাহ ঘৰত থাকে কপৌ চৰাই হৈছে বনৰীয়া আৰু পাৰ চৰাই হৈছে ঘৰচীয়া যিবোৰ ঘৰত পাৰ চৰাই থাকে আৰু অসংখ্য থাকে তেনে ঘৰত অশান্তি সমস্যা পীড়া ৰোগ অধিক দেখা যায় এটো হৈছে মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্স হা ডেভেলপ নহয় সেইদৰে বহু মানুহৰ ঘৰত মৌ ৰাখে বা পোহে ঠিক আছে চাক তৈয়াৰ কৰে है ना কেতিয়াবা সেইবিলাকে বিন্ধেও ঘৰত বিন্ধিলে বা দিয়া ফুটি দিয়ে যদি তেতিয়াহলে আমাৰ যথেষ্ট পীড়া হয় है ना কষ্ট হয় দুখ পাই যাও আমি না দুখ পাও যাক পীড়া কোৱা যায় 24 ঘণ্টা বা এদিনৰ পিছতহে আৰাম হয় হা মই যদি ফুটে 24 ঘণ্টাৰ পিছত আৰাম পায় হা একদিন লাগে ঔষধো প্ৰয়োগ কৰিবলগীয়া হয় এনে ক্ষেত্ৰত কি হয় ঘৰত তেনে প্ৰাণী থাকিলে সেইখন ঘৰত ৰোগ পীড়া দুখ সৃষ্টি হয় নহয় জানো হিউ অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণিত হয় বুজি পাইছে হা যিখন ঘৰত চাব আপুনি মৌ পুহিছে মই ৰিসাৰ্চ মানে ইন্টাৰনেট মই চাইছো আগতে কাৰণে বৰলটো খেদি দিয়ে না এটো মানে আজিকালি ইমান নাথাকে কিন্তু বহুত মানুহে দেখিছো মই আৰু মই তেনেকে 4-5টা ঘৰ চাইছো মই মোৰ খুব ক্লোজ আছে তেওঁলোকৰ ঘৰত মৌ এফালেদি মৌ জুল খায় আনফালেদি কিন্তু বিষ প্ৰবাহিত হয় মানে বেমাৰে আজাৰে সমস্যাই এতৰ নোপোৱা হয় আৰু এনেকুৱাও দেখিছো মই যে ফ্যামিলিটোই নষ্ট হৈ গৈছে হা এই বস্তুটো ইম্প্যাক্ট দেখা যায় যেটো মোৰ ৰিসাৰ্চ আৰু এক্সপেৰিয়েন্স মই কৰিছো বেলেগ প্লটত কিনিলে আপুনি খেতি কৰক ডজন্ট মেটাৰ কৰিব পাৰে নহয় জানো চিধা ৰিজাল্ট চাও পাৰে মই চাই আছো ক'ব নোৱাৰো ক'ত আছে কাৰণ এটো হৈছে এটা সাইন্টিফিক থিওৰি আন্ডাৰ মাই ৰিসাৰ্চ যেটো মই চাইছো আৰু দেখিবা এটো ইউনিভাৰ্সিটি এপ্লিকেবল যদি আমেৰিকাত গৈ চোৱা নহয় তেতিয়াহলে আমেৰিকা মানুহ হে তেনেকুৱা হ'ব যদি হেতি পুহিছে কিন্তু ঘৰত যদি আপুনি নৰ্থ ইষ্টত পুখুৰী বনাই যে মাছ হয় তেতিয়াহলে কিন্তু মানে প্ৰসপেৰিটি ইনক্ৰিজিং হ'ব সেইকাৰণে কি হয় আজিকালিতো ঘৰত পুখুৰী বনাইতো মাছ পুৰিবলৈ জায়গা নাই সেইকাৰণে কি হয় বজাৰৰ পৰা কিনি আনি পেলাই পুখুৰী বনাই তাত মাছ পুহি দিয়ে
হেতু কোৱা হয় একুৰিয়াম গটিকে একুৰিয়াম কোড ৰাখিব লাগে হেতু জানিব লাগিব তেতিয়া হলে বহুতো কনফিউজন হয় আৰু কয় যে স্যাৰ একুৰিয়াম আইসো কোড ৰাখ কথাটো এটালে কিছুমান আৰ্টিফিশিয়াল বস্তু আছে যত আমি আমাৰ দৈনন্দিন জীৱনত ইউজ কৰি তাক তো পূজাত যায় মানুহ ফুৰিবৰ কাৰণে অজস্ৰ টকা খৰচা কৰে মানে গুলি বাৰুদ হেৰি কিবা কিবি বেটাৰ তাক ইউটিলাইজ কৰা তো এটা গণেশৰ মূৰ্তি লৈ না আৰু তাত কিছুমান পূজাত এই দৰ্জাত লগাবলৈ কিছুমান জিলিমিলি মাল থাকে না এটো লগোৱা এটো উলমাইলে থাকে তাৰ দুটামান কিনি আনা না দৰ্জাবিলাকৰ লগাই দিয়ে মেইন গেটত মেইন দৰ্জাত এটা কি হ'ব তাৰ বাস্তু দোষ এনাৰ্জিস মানে নেগেটিভ নালিফাই ইউটিলাইজ কৰিব লাগে হাতী বা এনেকুৱা কিবা হেৰি আছে হেবিলাক লয় না যেটো হাতী হৈছে জ্ঞান প্ৰতীক আৰু আগৰ ৰজা মহাৰাজা সকলে কি কৰিছিলে মূল দুৱাৰত ৰজা মহাৰাজা হিগলে কি কৰিছিলে তেওঁলোকৰ যেটো ৰাজধানী হ'ব লাগে তাৰ যিখন তুৰণ আছে না তাৰ মুখৰ আগত হাতী দিয়ে যায় চাইছে এইবিলাক হাতী দুটা হাতী আগত লগোৱা যায় নামঘৰ যেতিয়া যোৱা যায় না তেতিয়া ঢোল গায়ন বায়ন তাত তুৰণত থাকে তাৰ কাৰণ হৈছে কি ঢোল বাজে শুভতাৰ আগমন যে আহা সব ভাল হেৰি লৈ যোৱা ঠিক হেদৰে ধৰ্মীয় স্থানত মন্দিৰত কি হয় জবা বজায় কাঁ বজায় শংখ বজায় কিয় বজায় তাত জবা যেতিয়া বজায় যদি বাহিৰা কিবা নেগেটিভ এনাৰ্জি নেগেটিভ থট যেটো থাকে দবা বজায় লগে লগে কি কৰিব সব তাপা পলাবলে কনসেন্ট্রেশন তাত আহি যায় কা যেতিয়া বজোৱা যায় হেনা কৰা তাৰ যেটো ভাইব্রেশন আৰু নেগেটিভস এনাৰ্জিস বিলাক তাৰ পৰা আহি যায় গতিকে সেই বস্তুটো গৈ যায় আৰু যেতিয়া শংখ বজোৱা যায় তেতিয়া কি হয় তাত যেটো কৈছে তাত সায়েন্সে তাত প্ৰমাণ কৰিছিল সেই বিষয়ে মোৰ মহাপায় কিতাপত লিখা আছে পাইছে চাগে আপোনালোকে তাত শংখ যেতিয়া বজায় তাত কৈছে যেটো ভাইৰাছ আৰু ব্যাকটেৰিয়া যেটো আছে তাৰ ফ্ৰুট ধন্ডিত সি নাশ হৈ যায় সাখাৰ হৈ যায় আৰু যিজনে হেতু শংখ ছয় বজাব নাজানে তাৰ কাৰণে বহুত দূৰ লাগে তেওঁৰ যেটো আছে না যেটো মানে নোজ আইজ আৰ্জ যেটো হয় ইয়াৰ এই বস্তুটো কি হয় তাত ডেভেলপ হয় মানে প্ৰফিশিয়েন্ট হয় হা তেতিয়া কি হয় আমাৰ ৰামদেৱৰ যেটো লোম বিলুম আৰু আমাৰ যেটো মানে সাধনা যেটো কৰা যায় না মানে ট্ৰেন্স যেটো কোৱা যায় সমাধি হেতুত কি হয় সকলো ৰিল্যাক্সেশন কৰি পেলাই ব্রিডিংস ইনহেল এন্ড এক্সহেলৰ ওপৰত গুৰুত্ব দিয়া যায় হেনা হেতু আৰু সেই বস্তুটো যেটো হয় এই শংখ বজোৱাটো তাৰ পৰা প্ৰফিটেবল হয় গতিকে এইবিলাক বস্তু যে আছে এবোৰ এনেই নহয় customs and traditional use হয় যেটো এই বিষয়টো মই তুলনি বিয়াৰ বিষয়ও লিখিছিলো না কৈছিলো ৰিসাৰ্চ এন্ড ষ্টাডি হা গতিকে এনে ধৰণৰ কথা তেতিয়া হলে এনে দুখ বা দুখ পীড়াৰ পৰা কেনেদৰে মুক্তি পাব পাৰি হা ইয়াৰ উপায় হৈছে পূজা মানে বৈদিক মন্ত্ৰৰ দ্বাৰা আহুতি দিয়া অৰ্ঘ্য দিয়া বা আৱশ্যকীয় দ্ৰব্য বিশেষৰ দ্বাৰা বৈদিক মন্ত্ৰৰে শোধিত কৰা হা বুজি পাইছে যে এটো দুখৰ কাৰণে আপুনি আপোনাৰ ঘৰত কৃষ্ণ কৃষ্ণ হৰি হৰি কলে মা প্ৰসাদ মান দিলে তাৰ পৰা আপোনাৰ একো নাই তেতিয়া মোৰ নাম ললো হয় তাত মোৰ নামে যদি কাম দিয়ে দিন তাত কাম নিদিব কিয়নো যাৰ প্ৰতি আস্থা আৰু হেৰি নাই ঠিক আছে আৰু সেইটো কথা আপুনি শিৱৰ নাম ললো নহব
তাত কি কৰিব লাগিব শিৱৰ বৈদিক নাম লিখিব লাগিব য'ত নেকি certified registered by ত্ৰিদেৱ নহয় ত্ৰিদেৱ তাৰ মানে ব্ৰহ্মাৰ যেটো আছে ব্ৰহ্ম যি বাক্য হেতু হৈছে বৈদিক মন্ত্ৰ তাৰ দ্বাৰা কৰিব লাগিব সেই কাৰণে ওম নমঃ শিৱায় কৰাতকো এটো বেলেগ কথা কিন্তু গৰৰ দু কাটিবলৈ হলে ওম ত্ৰম্বকং ইয়ামহে সুগন্ধিং পুষ্টি বৰ্ধনম উৰ্বা ৰূপিক বৰ্ধনান মৃত্যু মোক্ষ মাবিত্তা ইয়া বুজি পালে একো বুজি নাপালে এই বুজি নোপোৱাটো কাম কৰিব আপোনাৰ সেই কাৰণে বেষ্ট এই বাস্তুটো যদি হয় সব বাদ দিয়ক মহামৃত্যুঞ্জয় এটা যদি পাঠ যজ্ঞ যদি কৰে অৰ্ঘ্য যেটো দিয়ে বাস হৈ গ'ল